ছাত্ৰ ছাত্ৰীসকল আজি নতুন এটা অধ্যায়লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজি মই বাছি লৈছোঁ দশমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 10 নম্বৰ অধ্যায় পোহৰ, তাৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। অধ্যায়টো আৰম্ভ কৰাৰ আগতে আমি পোহৰৰ বিষয়ে দুই এটা কথা আমি শিকি ল'ব লাগিব, নহয় জানো? যেনে ধৰি লওক, পোহৰ সদায় সৰলৰৈখিক দিশত গতি কৰে। দ্বিতীয়তে আমি এই পোহৰৰ যিবিলাক ডায়েগ্ৰাম ইয়াত অংকন কৰিম, এইবিলাক সদায় আমি ৰশ্মি চিত্ৰৰ সহায়তে অংকন কৰিম। আৰু ইয়াত আমি পোহৰৰ প্ৰতিফলন কাক বোলে, প্ৰতিসৰণ কাক বোলে, বা প্ৰতিফলনৰ কেনেকুৱা ধৰণৰ সূত্ৰ আছে, প্ৰতিসৰণৰ সূত্ৰকেইটা কি কি, বা পোহৰৰ ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰা হয়, এই কথাবিলাকৰ বিষয়ে আমি এই অধ্যায়টোত পঢ়িবলৈ পাম, নহয় জানো? এতিয়া প্ৰথম কথা হ'ল প্ৰতিফলন কি? প্ৰতিফলন হ'ল পোহৰ যেতিয়া কোনো এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি আহে, তেতিয়া সেই পৰিঘটনাটো কোৱা হয় পোহৰৰ প্ৰতিফলন। এতিয়া সেই আগৰ মাধ্যমলৈ ঘূৰি আহোঁতে সম্পূৰ্ণ পোহৰ ঘূৰি নাহে, তাৰ কিছু অংশ তাত শোষিতও হয় বাৰু। সেইটো কথা আমাৰ এতিয়া বিচাৰ্য বিষয় নহয়। আমি প্ৰথম কথা আমি প্ৰতিফলন কাক বুলি আমি জানিব লাগে। প্ৰতিফলন আৰু প্ৰতিসৰণ দুইটা শব্দৰ কিন্তু বেলেগ বেলেগ অৰ্থ আছে, নহয় জানো? প্ৰতিফলন মানে কি? তেতিয়াহ'লে পোহৰ যেতিয়া কোনো এটা মাধ্যমত পৰিব, সেই পোহৰ আকৌ যদি উভতি আহে, তেতিয়া সেই পোহৰ হ'ল, সেই ঘটনাটো কোৱা হয় প্ৰতিফলন। যেনে ধৰি লোৱা, আমি যিখন দাপোন ব্যৱহাৰ কৰি থাকোঁ সদায়, ৰাতিপুৱা গধূলি আমি নিজৰ মুখখন চাবলৈ, বা আমি ক'ৰবাত যাবৰ সময়ত যেতিয়া কাপোৰ পিন্ধোঁ বা আমি প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোঁ, তেতিয়া আমি কি হয়, সন্মুখত এখন দাপোন সদায় লওঁ। সেই তেনেকুৱা ধৰণৰ দাপোনখনত যদি তুমি আগফালৰ পৰা এটা টৰ্চ লাইট লৈ দাপোনখনত পৰাকৈ পোহৰটো পেলোৱা, তেতিয়া কি হ'ব, তুমি পাছফালৰ যিখন ৱাল থাকিব বা বেৰ থাকিব, তাত তুমি কি হ'ব, সেই পোহৰটো উভতি গৈ তাত পৰা দেখা পাবা, নহয় জানো? কেনেকৈ উভতি আহিলে? দাপোনখনে সেই পোহৰটো উভতাই পঠালে। এতিয়া সেই যে উভতাই পঠিওৱা যিটো ঘটনা, সেইটোৱে হ'ল পোহৰৰ প্ৰতিফলন। আৰু প্ৰতিসৰণ মানে হ'ল পোহৰ পাৰ হৈ যাব লাগিব। বুজি পাইছা কথাটো? পাৰ হৈ যাওঁতে কিছু অংশ আকৌ প্ৰতিফলন হয়, মানে দুইটা ঘটনাই জড়িত হয়, কিন্তু মেক্সিমাম যিটো হয় সেইটোৱে আমি সংজ্ঞাটো হিচাপে লোৱা হয়। প্ৰতিফলনত বেছিভাগ প্ৰতিফলন হয় নহয়, আৰু প্ৰতিসৰণত বেছিভাগ পাৰ হৈ যায়। বুজি পাইছে কথাটো? পাৰ হৈ যোৱা মানে কেনেকুৱা হ'ব? এই ধৰি লোৱা আমাৰ খিৰিকীৰ আইনা বা গাড়ীৰ যিবিলাক খিৰিকীৰ আইনা, তাৰ মাজেৰে পোহৰ কি হয়, অহা যোৱা কৰিব পাৰে, নহয় জানো? পোহৰ এফালৰ পৰা পোহৰ মাৰি দিলে আনফালে পাৰ হৈ গুচি যায়। এতিয়া সেই ঘটনাটো হ'ল প্ৰতিসৰণ। সেই বিষয়ে আমি পাছত পঢ়িম। এতিয়া আমি প্ৰথম কথা হ'ল আমি প্ৰতিফলনৰ বিষয়ে আমি পঢ়িবলৈ আগবাঢ়িছোঁ, আৰু প্ৰতিফলনৰ আমি কিছুমান ৰশ্মি চিত্ৰ আমি আঁকিব লাগিব। এতিয়া নিশ্চয় তোমালোকে প্ৰতিফলন কাক বোলে বুজি পাইছা, নহয় জানো? এতিয়া ধৰি লোৱা প্ৰতিফলনৰ লগত কিছুমান ৰশ্মিৰ সম্পৰ্ক আছে, যিবিলাক ৰশ্মি তোমালোকে নামবিলাক জানিব লাগিব, নহয় জানো? তেনেকুৱা এটা ৰশ্মিৰ বিষয়ে, তেনেকুৱা কিছুমান ৰশ্মিৰ বিষয়ে মই তোমালোকক ক'বলৈ ওলাইছোঁ। তোমালোকে মন কৰিবা অকণমান। ইয়াত মই কিছুমান ৰশ্মি আঁকিছোঁ, দেখিছা ন? আৰু এইখন হ'ল এখন দাপোন। মই তোমালোকক ৰশ্মিবিলাক চিনাকি কৰি দিবৰ কাৰণে এই চিত্ৰটো আঁকিছোঁ। এইখন হ'ল দাপোন, আৰু এনেকৈ যে মই ডট ডট এনেকৈ আঁচ দি দিছোঁ, তাৰমানে এইটো দাপোনৰ পাছফালটো বুজাইছোঁ। ঠিক আছে? ধৰি লোৱা তুমি এইফালৰ পৰা পোহৰ এটা এইফালৰ পৰা এনেকৈ মাৰিছা, এইটোৱে টৰ্চ বুলি ধৰি লোৱা। এইফালৰ পৰা তুমি এনেকৈ টৰ্চ মাৰিছা, এই দাপোনখনত পোহৰটো পৰিছে। দাপোনখনত পৰাৰ লগে লগে পোহৰটো কি হ'ব? দাপোন বুলি কৈছোঁ দেই মই, লেন্স বা বেলেগ গ্লাছ বুলি কোৱা নাই। পোহৰটো ইয়াত পৰাৰ লগে লগে পাৰ হৈ নাযায়, নহয় জানো? কি হ'ব? উভতি গুচি যাব। ঠিক আছে? এইফালৰ পৰা তুমি পোহৰ ইয়াত পেলাইছা, কাঁচিনেৰে পোহৰ ৰশ্মিবিলাক ইয়াত দেখুওৱা হৈছে, আৰু এইফালে কি হৈছে? পোহৰ ৰশ্মিডাল ওলাই গৈছে।
আৰু ইয়াৰ মাজত এডাল মই লম্ব টানি থৈছোঁ দেখিছে এডাল হৈছে এডাল লম্ব ঠিক আছে এতিয়া মই নাম দিম চাবা এ এইটো ও দিছোঁ এইটো বি দিছোঁ এইটো এন দিছোঁ ঠিক আছে তাৰপিছত এইটো এম দিছোঁ এইফালে এম আৰু এইটো এম ডেছ এতিয়া তোমালোকে চাবা এই যিডাল ৰশ্মি এই দাপোনখনত পৰিছেহি এই টৰ্চটোৰ পৰা এইটো টৰ্চ বুলি ধৰিবা কৈছোঁৱে টৰ্চটোৰ পৰা পোহৰ আহি যিডাল ৰশ্মি ইয়াত পৰিছে সেই ৰশ্মিডালৰ নাম কি জানিছেনে এইডালৰ নাম হ'ল আপতিত ৰশ্মি পৰি পেলাই যিডাল উভতি গ'ল তাৰ নাম হ'ল প্ৰতিফলিত ৰশ্মি আৰু যিডাল ইয়াত লম্ব আঁকিছে সেইডাল হ'ল অভিলম্ব নহয় জানো আৰু এইখনটো দাপোন তেতিয়াহ'লে এই ৰশ্মিবিলাক নামবিলাক কেনেকৈ লিখিবা ইয়াৰ নাম চাবা এ অ এইডাল হ'ল এ অ ৰশ্মিৰ কথা বুজাইছে প্ৰতিফলিত ৰশ্মি কোনডালে বুজাইছে বি অ ঠিক আছে আৰু এই অভিলম্ব কোনডাল বুজাইছে এন অ বা অ এন ঠিক আছে দাপোন কিহে বুজাইছে এম অ এম ডেছ বা তোমালোকে ডাইৰেক্ট এম এম ডেছো লিখিব পাৰা এইটো হ'ল দাপোন এই ৰশ্মিবিলাক চিনি পাইছা এতিয়া এইখিনি কথা তোমালোকৰ কিতাপত নাই এইখিনি সৰু মানে ক্লাছ 8 মানৰ ষ্টুডেণ্টৰ কাৰণেহে তথাপিও 8-9ৰ কাৰণে তথাপিও কি হৈছে অলপ জানি থোৱাটো ভাল মই এইকাৰণেই ক'লোঁ যে পোহৰ ৰশ্মি য'ৰ উৎসটোৰ পৰা পোহৰ ৰশ্মি যিডাল যাব সেইটো হৈছে আপতিত ৰশ্মি সদায় দাপোনত পৰি যিডাল উভতি যাব সেইডাল সদায় প্ৰতিফলিত ৰশ্মি আৰু তাত যিডাল আমি লম্ব আঁকিম সেইডাল সদায় অভিলম্ব যিকোনো চিত্ৰৰ ক্ষেত্ৰত এই কথাকেইটা প্ৰযোজ্য হ'ব ঠিক আছে এতিয়া প্ৰতিফলনৰ দুটা সূত্ৰ আছে প্ৰতিফলনৰ দুটা সূত্ৰ আছে লগতে প্ৰতিসৰণৰ দুটা সূত্ৰ আছে প্ৰতিসৰণৰ মই কৈ আছোঁ প্ৰতিসৰণটো আমি বেলেগ ক্লাছত শিকিম প্ৰথমতে আমি আজি প্ৰতিফলনহে শিকিম গতিকে প্ৰতিফলনৰ সূত্ৰ দুটা কি চাবা আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব সদায় একে সমতলত থাকে চিত্ৰটো আগতে দেখিছিলে তোমালোকে একেখন সমতলতে আঁকিছোঁ আমি নহয় জানো এই বোৰ্ডখনে সেই সমতল বুলি ধৰা তাতে আমি একেখন সমতলতে আঁকিছোঁ তাৰমানে কি ক'লোঁ ইয়াত আপতিত ৰশ্মি যিডাল এইফালৰ পৰা গৈছিলে এনেকৈ চিত্ৰটো মনত পেলাবা বেক কৰি ল'বা নহ'লে প্ৰতিফলিত ৰশ্মি যিডাল ওলাই গৈছিলে আৰু আপতন বিন্দু মানে য'ত যে পৰিছিলেগৈ ৰশ্মি দুডাল এনেকৈ যে পৰিছিলেগৈ দাপোনখন এইটো আপতন বিন্দু তাত যিডাল অভিলম্ব টানিছিলোঁ সেই গোটেইকেইটা বস্তু কি হয় একেখন সমতলতে থাকে 2 নম্বৰ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান ক'বলৈ থাকি গ'ল মই আকৌ কৈ দিছোঁ চাবা এবাৰ ৰাফকৈ আঁকিছোঁ দেই এনেকৈ আঁকিছিলোঁ এইফালে ওলাই গৈছিলে এডাল নামকেইটাটো মনত আছেই এ এডাল বি আছিলে অ এন এম এম ডেছ বাকীখিনি এইডাল নিৰ্দেশৰ এই দুটা ক'বলৈ থাকি গ'ল এই ৰশ্মিডালে এই অভিলম্বৰ লগত যিটো কোণ কৰিছে দেখিছেনে এই কোণটো ইয়াক আই আখৰে বুজায়
আপতিত ৰশ্মিডালে এই অভিলম্বডালৰ লগত এইখিনিতে যিটো কোণ কৰিছে সেইটো আপতন কোণ বুলি কোৱা হয়, তাক বুজায় আই আখৰে আপতন কোণ। ঠিক আছে, এই যে ওলাই গ'ল প্ৰতিফলিত ৰশ্মি, সেইডালে যিটো কোণ কৰিছে এইখিনিত, সেই কোণটোক আৰ আখৰে বুজায় আৰু ইয়াক কোৱা হয় প্ৰতিফলন কোণ। মনত থাকিব, আপতন কোণক আই আখৰে বুজায়, প্ৰতিফলন কোণক আৰ আখৰে বুজায়। ঠিক আছে, এই কথাটো ক'বলৈ থাকি গৈছিলে কাৰণে মই আকৌ কৈ দিছোঁ। এতিয়া এই সূত্ৰটোৰ মতে কি কৈছে, আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান, মানে এইফালৰ কোণটো আৰু এইফালৰ কোণটো সদায় সমান। তাৰমানে ৰশ্মি এডালে যি কোণ কৰি ইয়াত পৰিব, পোহৰ ৰশ্মি যিটো কোণ উৎপন্ন কৰিব, সেই ওলাই যাওঁতে সেই একেটা কোণেই উৎপন্ন কৰিব। ধৰি লওক এইফালৰ পৰা আহোঁতে ৰশ্মিডালে ইয়াত যদি কেনেবাকৈ 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, ওলাই যাওঁতেও সি কি কৰিব, ইয়াত 30 ডিগ্ৰী কোণেই উৎপন্ন কৰিব। এইটো বুজি পালা না সূত্ৰটো? এটা হ'ল প্ৰতিফলনৰ সূত্ৰ, পৰীক্ষাত আহে। এতিয়া ইয়াৰ পাছত তোমালোকৰ গোলাকাৰ দাপোনৰ বিষয়ে জানিবলগীয়া আছে। গোলাকাৰ দাপোন মানে কি? এনেকুৱা যিখন মই আঁকিছিলোঁ প্লে, আমি বা ৰাতিপুৱা গধূলি যিখন চাইছোঁ সেইখন কিন্তু গোলাকাৰ দাপোন নহয়। গোলাকাৰ দাপোনৰ বিষয়ে তোমালোকক পঢ়িবলৈ দিছে। গোলাকাৰ দাপোন মানে কি? এটা গোলকৰ অংশ, গোলক এটাৰ পৰা এনেকুৱা গোলাকাৰ দাপোনবিলাক বেকা। ঠিক আছে, মই দেখুৱাই আছোঁ ৰ'বা। এইবিলাক দাপোন দেখিছেনে? এইখন হৈছে সমতল দাপোন। ঠিক আছে, সমতল ধৰি পাইছেনে? সমতল দাপোন মই অলপ আগত যে আঁকিছিলোঁ এনেকৈ দি পেলাই, এইখন সমতল দাপোন। ঠিক আছে, এইখন হৈছে উত্তল দাপোন। ঠিক আছে, আৰু এইখন হৈছে অৱতল দাপোন। এতিয়া এই দাপোনবিলাক আমি বৰ্ডত আঁকিব লাগিব। কেনেকৈ আঁকিম চাবা। মই এনেই ৰাফকৈ আঁকিছোঁ, এতিয়া ভালকৈ আঁকি দেখুৱাম বাৰু, এতিয়া বুজাবৰ কাৰণে আঁকিছোঁ। এই দাপোন দুখনৰ পাৰ্থক্যটো কি দেখিছা তোমালোকে? পাৰ্থক্য ধৰিব পাৰিছানে? এখনত এই আঁচবিলাক মই পাছফালে দিছোঁ দেখিছেনে, আৰু এখনত এইফালে দিছোঁ। ঠিক আছে, আৰু এইবিলাক যোনফালে দিয়া আছে সেইটোৱে কি বুজায়? দাপোনৰ পাছফাল বুজায়। এইটো দাপোনৰ পাছফাল। এতিয়া দুইখন দাপোনৰ আকাৰটো একেই হ'লেও কিন্তু প্ৰতিফলন পৃষ্ঠটো আকৌ বেলেগ। ইয়াৰ প্ৰতিফলন পৃষ্ঠটো এইটো দেখিছেনে? প্ৰতিফলন পৃষ্ঠ ইয়াৰ এইটো আৰু ইয়াৰ এইটো। তাৰমানে এইখন দাপোনত এইফালৰ পৰা টৰ্চ মাৰিব লাগিব, পোহৰ মাৰিব লাগিব, তেতিয়া প্ৰতিফলন হ'ব। আৰু এইখন দাপোনত এইফালৰ পৰা মাৰিব লাগিব, দেখিছেনে? ঠিক আছে, এইখন দাপোনক কোৱা হয় অৱতল দাপোন, আৰু এইখন দাপোনক কোৱা হয় উত্তল দাপোন। ধৰিব পাৰিছা? এতিয়া কম্পাছ লৈ পেলাই আমি আঁকিব লাগিব আৰু দাপোনৰ অংশবিলাক আমি চিনাক্ত কৰিব লাগিব। এতিয়া চাবা, মই এটা এতিয়া চিন দি লৈছোঁ ইয়াতে। সেই বিন্দুটোতে কম্পাছৰ এই জোংটো মই বহুৱাম। ঠিক আছে, এনেকৈ বহুৱাই যদি দেখিছেনে? তাৰপিছত ইয়াত কম্পাছডাল অকণমান লৰচৰ কৰি থাকে কাৰণে দিগদাৰ, তথাপিও চেষ্টা এটা কৰিছোঁ বাৰু। দেখিছা কেনেকৈ আঁকিলোঁ? হ'ল? কি দাপোন আঁকিছোঁ ধৰিব পাৰিছা চাগে? এইখন আঁকিছোঁ মই অৱতল দাপোন আঁকিছোঁ, নহয় জানো? এইটো হ'ল আমি
য'ত কম্পাছডালৰ জুমটো বহুৱাইছিলোঁ। এতিয়া আমি এই বিন্দুটোৰ পৰা এই দাপোনখন সংযোগ কৰিম। দেখিছা সংযোগ কৰিলোঁ হ'ল। তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈ যিমান দূৰত্ব, ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব, তাৰ একেবাৰে সোঁমাজত তোমালোকে স্কেল লৈ জুখি ল'বা। একেবাৰে সোঁমাজত এটা বিন্দু আমি চিনাক্ত কৰিম। তোমালোকে স্কেল লৈ জুখি ল'বা, একেবাৰে সোঁমাজত এটা বিন্দু আমি চিনাক্ত কৰিম হ'ল। এতিয়া চাবা, এইটো এটা বিন্দুৰ নাম দিওঁ আমি চি, এইটো এটা বিন্দুৰ নাম দিওঁ এফ, এই বিন্দুৰ নাম দিওঁ আমি পি এম এম ডেছ। এই যে কম্পাছডাল য'ত তুমি লৈছিলা সেই বিন্দুটোৰ নাম হ'ল চি। চি মানে কি জানিছানে? চি মানে হ'ল, ইয়াক কোৱা হয় ভাঁজ কেন্দ্ৰ। চি আৰু পি, এই পিক কোৱা হয় মেৰু। এই আঁচডাল যে টানিলা, এই ৰেখাডাল, এইডালক কোৱা হয় মুখ্য অক্ষ। চি আৰু পিৰ একদম সোঁমাজত এটা বিন্দু চিনাক্ত কৰিলা, এই বিন্দুটো কোৱা হয় ফ'কাছ বা অসমীয়াত নাভি বুলি ইয়াক কোৱা হয়। ঠিক আছে, এতিয়া ধৰি লোৱা এইখিনিতে এটা বস্তু আছিল, কিবা এটা বস্তু আছে, এনেকৈ ৰাখিছোঁ আমি ওপৰলৈ কাঁচিন দি, তাৰমানে বস্তুটো থিয়কৈ আছে আৰু এইটোৱে এটা লক্ষ্য বস্তু বুজাইছে। ঠিক আছে, ইয়াৰ পোনে পোনে আমি যিডাল ৰশ্মি আঁকিলোঁ, এইডালকে কোৱা হয় ইয়াক কি বুলি ক'ব? আপতিত ৰশ্মি। যিহেতু এখন দাপোন, অৱতল দাপোন বুলি কৈছোঁ, এই ৰশ্মিডাল ইয়াত পৰি কি হ'ব? কোনোবা ফালে ঘূৰি যাব, নহয় জানো? বুজি পাইছেনে? সেই যিডাল ৰশ্মি ঘূৰি আহিব, ইয়াত যেনিবা এনেকৈ ঘূৰি যাব, কেলৈ ঘূৰি যাব এনেকৈ নিয়ম আমি শিকাম বাৰু। এই যে ঘূৰি গ'ল, এই ৰশ্মিডালে হ'ল প্ৰতিফলিত ৰশ্মি। চিনি পাইছেনে বস্তুকেইটা? আৰু দুটা কথা শিকিলোঁ এইখিনিতে। এই চিৰ পৰা পিলৈকে যিমান দূৰত্ব হয়, এইখিনিৰ পৰা এইখিনিলৈকে, এইটোক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। বুজি পাইছা? ইয়াক আৰ আখৰে বুজায়, কেপিটেল আৰ। চিৰ পৰা পিলৈকে যিমান দূৰত্ব, সেই দূৰত্বটো হ'ল ভাঁজ ব্যাসাৰ্ধ। এফৰ পৰা পিলৈকে যিমান দূৰত্ব বুজায়, সেইটোৱে হ'ল ফ'কাছ দৈৰ্ঘ্য। সেই এফৰ পৰা পিলৈকে যিমান দূৰত্ব, সেই দূৰত্বটোৱে বুজায় ফ'কাছ দৈৰ্ঘ্য। ফ'কাছ দৈৰ্ঘ্যক এফ আখৰেও বুজায় বা স্মল আৰ আখৰেও কিছুমান কিতাপত বুজায়। এতিয়া ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে। কি সম্পৰ্ক আছে জানানে? কি সম্পৰ্ক আছে? ভাঁজ ব্যাসাৰ্ধ ধৰি ল'লো কেপিটেল আৰ, ফ'কাছ দৈৰ্ঘ্য ধৰি ল'লো স্মল আৰ। সম্পৰ্কটো কি হ'ব? কিছুমানে ধৰিব পাৰিছে চাগে, কাৰণ মই কৈছিলোঁ যে এইটো আৰু এইটোৰ সোঁমাজত এফটো তোমালোকক চিনাক্ত কৰিবলৈ কৈছিলোঁ। সম্পৰ্ক আৰ ইকুৱেল টু আৰ, মানে ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ, বা স্মল আৰ ইকুৱেল টু কেপিটেল আৰ বাই 2। যিবোৰ কিতাপত তোমালোকে এফ বুলি পাবা, তাত সেইটো এফ লিখিলে হ'ল, আৰ ইকুৱেল 2f, এফ ইকুৱেল আৰ বাই 2। কিছুমান কিতাপত আৰ দিয়ে, কিছুমানত এফ দিয়ে। ঠিক আছে, এইকেইটাই হ'ল তোমালোকৰ দাপোনৰ বিষয়ে কিছুমান জানিবলগীয়া কথা। দাপোনখন চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি কোনডাল ৰশ্মি কি বুলি কয়, কোনটো অংশ কি বুলি কয়,
উত্তল দাপোনেই হওক বা অৱতল দাপোনেই হওক দুই ক্ষেত্ৰতে এই কথাবিলাক আমি জানিলেহে দাপোন এখন বিষয়ে অধিক জানিবলৈ আমি পাৰিম, নহয় জানো? তেতিয়াহ'লে প্ৰথম কথাবিলাক তোমালোকৰ এইখিনিতে শেষ হৈছে। এতিয়া আমি ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰে তাৰলৈ আগবাঢ়িম। আচ্ছা, চিত্ৰবিলাক কম্পাছে কেনেকৈ আঁকে গম পালা তোমালোকে, নহয় জানো? এতিয়া মোৰ বাৰে বাৰে এই মাৰ্কাৰ পেনটো কম্পাছত লগাই থাকিবলৈ অসুবিধা হয়, গতিকে মই হাতে আঁকিম। মোৰ অকণ বেকা বেকি হ'ব, কিন্তু তোমালোকে কি কৰিবা, বস্তুটো একদম ভালকৈ পৰিষ্কাৰকৈ আঁকিবা, ঠিক আছে? মানে মোৰ প্ৰব্লেমটো হ'ল যে মোৰ কম্পাছডালত এই মাৰ্কাৰটো নোসোমায়, আৰু সেইকাৰণে ইয়াত আঁকিবলৈ অসুবিধা হয়, ঠিক আছে? তোমালোকে কিন্তু কি কৰিবা, কম্পাছ লৈ আঁকিবা, হ'ব? এতিয়া আমি ৰশ্মি চিত্ৰ কেনেকৈ আঁকে চাওঁ, আৰু প্ৰথমে আমি অৱতল দাপোনৰ ক্ষেত্ৰতে অংকন কৰোঁ, ঠিক আছে? দাপোনখন আঁকিলোঁ। চিটো তোমালোকে কম্পাছডাল বহুৱাতে এনেকৈ পাই যাবা, চি এফটো সোঁমাজত লৈ ল'বা, হ'ল? এতিয়া ধৰি লোৱা এটা বস্তু চিৰ বাহিৰত আছে, সেইটো লক্ষ্য বস্তু বুলি ক'ব দেই। দাপোনৰ আগফালে থকাটো লক্ষ্য বস্তু, পাছত যিটো আমি পাম সেইটো প্ৰতিবিম্বত। তাৰমানে এনেকুৱা কথা, আমি ধৰি লোৱা দাপোন এখনৰ সন্মুখত ৰৈ আছোঁ, আমি হ'লোঁ লক্ষ্য বস্তু, আৰু সেই তাত আমি যিটো নিজকে দেখি থাকিম সেইটো হৈছে আমাৰ প্ৰতিবিম্ব, ঠিক আছে? এতিয়া কি কৈছে, চিৰ বাহিৰত লক্ষ্য বস্তু আছে। লক্ষ্য বস্তু আমি সদায় ইয়াত এনেকৈ আঁকিম। এতিয়া এইখিনিতে তোমালোকে দুটা কথা শিকি যাবা, চিৰ বাহিৰত লক্ষ্য বস্তু থাকিলে কেনেকুৱা হয় চিত্ৰটো, আৰু কেনেকৈ আমি আঁকিম। প্ৰথম ৰশ্মিডাল তোমালোকে কি মনত ৰাখিবা, যে এডাল ৰশ্মি সদায় এই মুখ্য অক্ষৰ সমান্তৰালকৈ যাব। সমান্তৰাল আৰু সমান দুটা বস্তু দেই। সমান্তৰাল মানে হ'ল এনেকৈ পোনে পোনে গৈ থাকিব লাগিব। ৰেলৰ চিৰি সমান্তৰাল, বুজি পাইছেনে? এতিয়া সমান্তৰাল মানে কি, এই ৰশ্মিডাল ইয়াৰ সমান্তৰালকৈ গৈছে, পোনে পোনে এনেকৈ গৈছে। তাৰপিছত এই ৰশ্মিডাল ঘূৰি আহোঁতে সদায় ফকাছৰ মাজেৰে ঘূৰি আহিব। এইটো কথা মনত ৰাখিবা। কি মনত ৰাখিবা, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি দাপোনত প্ৰতিফলিত হোৱাৰ পাছত ফকাছৰ মাজেদি উভতি আহে। 2 নম্বৰ ৰশ্মিডাল তোমালোকে আঁকিবা ফকাছৰ মাজেদি। ফকাছৰ মাজেদি যিডাল ৰশ্মি আঁকিবা সেইডাল আকৌ এনেকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ গুচি আহে, ঠিক আছে? 2 নম্বৰ নিয়মটো কি তেতিয়াহ'লে, ফকাছৰ মাজেদি যোৱা যিডাল ৰশ্মি সেইডাল মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি আহে। এই দুডাল ৰশ্মি পালেই চিত্ৰটো আঁকিব পাৰি, কিন্তু আৰু জানি থ'লে তোমালোকৰ কাৰণে একো অসুবিধা নহয়। তেতিয়াহ'লে 1 নম্বৰ কি পালোঁ আমি, কিতাপত আছে দেই এইকেইটা কথা, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি উভতি আহে। 2 নম্বৰতে কি পালোঁ, ফকাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হয়। এই দুটা কথা পালোঁ আমি। সমান্তৰালডাল কি হয়, ফকাছৰ মাজেদি উভতি আহে, ফকাছৰ মাজেদি যোৱাডাল সমান্তৰাল হয়, ঠিক আছে? তাৰপিছত আৰু তোমালোকে কি লিখিব পাৰিবা, আৰু আছে ৰশ্মি, ভাঁজ কেন্দ্ৰৰ মাজেৰে ৰশ্মি আঁকিব পাৰা। দাপোনখন অকণমান বহাই দিবলগীয়া আছে। ভাঁজ কেন্দ্ৰৰ মাজেৰে যিডাল ৰশ্মি আঁকিবা, এডাল ৰশ্মি আঁকিব পাৰা, যিডাল
যিফালে যায় সেইফালে উভতি আহে বুজি পাইছেনে যিফালে যাব সেইফালে উভতি আহিব তাৰপিছত আৰু এটা ৰশ্মি আঁকিব পৰা তোমালোকে ডাইৰেক্ট এইখিনি বা এইটো মেৰুলে পি মানে মেৰু ইয়াৰ পৰা আকৌ যেনেকৈ গৈছিলে এইখিনি যিমান ডিগ্ৰী হৈছিলে এইফালে সিমান ডিগ্ৰী হৈ উভতি গুচি আহিব এই গোটেই সোপা আঁকিলে তোমালোকৰ অসুবিধা হ'ব সেইকাৰণে মই কি কৈছোঁ দুডাল ৰশ্মি মনত ৰাখিবা আকৌ মই দেখুৱাই দিছোঁ দুডাল ৰশ্মি মনত ৰাখিলে চিত্ৰটো ওলাই যাব ধুনীয়াকৈ বাকীকেইডাল য'ত দৰকাৰ হয় আঁকিবা আৰু কিন্তু মই প্ৰধানকৈ তোমালোকে দুডাল মনত ৰাখিবা মই দেখুৱাই দিছোঁ চোৱা দুডাল বা খুব বেছি তিনিডাল আঁকিলে তোমালোকৰ চিত্ৰটো ওলাই যাব চি আৰু এফ মই এনেই আন্দাজতে লৈছোঁ তোমালোকে কিন্তু জুখি ল'বা এইটো লক্ষ্য বস্তু এ বি সমান্তৰালকৈ এটা ৰাখিব লাগিব নহয় জানো এইটো সমান্তৰাল কোনফালে উভতি যাব ফকাছৰ মাজেদি উভতি আহিব কাৰ চিমিলাকে কোনফালে ৰশ্মিডাল গৈছে এইটো বুজাইছে তাৰপিছত আৰু এটা ৰাখিবলৈ কৈছিলোঁ তোমালোকক ফকাছৰ মাজেদি এইডাল কি হয় বুলি কৈছিলোঁ মুখ্য অক্ষৰ সমান্তৰাল হয় এইফালে উভতি আহিছে আৰু দেখিছা এইফালৰ পৰা অহা ৰশ্মিডাল আৰু এইফালৰ পৰা যোৱা ৰশ্মিডাল এই জেগাটোত কটাকটি কৰিছে দেখিছেনে এইটো ঠিক আছে এই জেগাটোতে কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব আৰু এটা ৰশ্মি আঁকিব পাৰা যদি ইচ্ছা কৰা আৰু যদি ইচ্ছা নকৰা এইবোৰ খেলি মেলিহে হ'ব গতিকে এইবোৰ এটা ৰাখিব পাৰা এই ভাঁজ কেন্দ্ৰৰ মাজতে এটা ৰাখিব পাৰা ইয়াৰ পৰা এটা ৰাখিবলৈ আকৌ তুমি এই দাপোনখন অকণমান এইফালে বহাই দিবা যদি নোজোৰে এই ৰশ্মিডাল কি হয় এইফালে যে গৈছে ঘূৰি আহোঁতে এইফালে আহিব বেলেগ কেনিও নাযায় এডাল আঁকিলা এইফালে কাঁড়চিনডাল এইফালে দিলা এবাৰ এইফালে দিলা এবাৰ হৈ গ'ল তিনিডাল ৰশ্মি একে জেগাতে কটাকটি গৈছে দেখিছা আৰু এই জেগাতে কি হৈছে প্ৰতিবিম্বটো গঠন হৈছে তেতিয়াহ'লে আমি যদি লিখোঁ কি হ'ব এইখনৰ কথা যদি আমি দাপোনখন প্ৰতিবিম্বটোৰ কথা যদি বৰ্ণনা কৰোঁ কি হ'ব ইয়াত এ বি হ'ল কি লক্ষ্য বস্তু এইটো এ বি লক্ষ্য বস্তু ঠিক আছে এ ডেছ বি ডেছ হ'ল প্ৰতিবিম্ব হ'লে আৰু যিহেতু প্ৰতিবিম্বটো মুখ্য অক্ষৰডালৰ তলফালে ওলাইছে গতিকে এই কি হ'ব ওলোটা হ'ব দেখিছেনে কাৰ চিন্তা সেইকাৰণে এইফালে দিয়া নাই মই তলফালে দিছোঁ প্ৰতিবিম্ব ই কি হ'ব ওলোটা আৰু আকাৰটো ইয়াৰ ডাঙৰ আছিলে ইয়াৰ সৰু হৈছে সৰু বা ইয়াক কি লিখিবা সংকুচিত বুজি পাইছা এইকেইটাই হ'ল ৰশ্মি চিত্ৰ অকাৰ কেইটামান নিয়ম এতিয়া ভাবিছোঁ আজিলৈ ইমানতে ক্লাছটো শেষ কৰাই ভাল হ'ব নহয় জানো আৰু বহুতখিনি একেদিনাই হৈ গ'লে অসুবিধা হয় বুজি পাবলৈ আৰু খেলি মেলিটো বেছি হৈ যায় গতিকে তোমালোকে এই কথাকেইটাই মনত ৰাখিবা মই এবাৰ আকৌ ৰিভিজন কৰি দিছোঁ কি কি কথা আমি শিকিলোঁ আজি প্ৰথমতে শিকিলোঁ প্ৰতিফলন মানে কি প্ৰতিফলনৰ নিয়মকেইটা শিকিলোঁ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি অভিলম্বৰ বিষয়ে শিকিলোঁ আপতন কোণ প্ৰতিফলন কোণৰ বিষয়ে শিকিলোঁ তাৰপিছত ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰে তাৰ বিষয়ে শিকিবলৈ যাওঁতে আমি দুটামান কথা পালোঁ প্ৰথম কথা কি পালোঁ যে মুখ্য অক্ষৰ যিডাল সমান্তৰাল ৰশ্মি সেইডাল ফকাছৰ মাজেদি যায় আৰু ফকাছৰ মাজেদি যিডাল ৰশ্মি যায় সেইডাল মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহে আৰু ভাঁজ কেন্দ্ৰৰ মাজেদি এডাল ৰশ্মি তোমালোকে আঁকিব পাৰা সেইডাল যি পথে গৈছিলে সেই পথে আকৌ উভতি আহে তাৰপিছত আৰু এডাল ৰশ্মি আঁকিব পাৰা সেইডাল কি লক্ষ্য বস্তুৰ একেবাৰে মূৰৰ পৰা শীৰ্ষবিন্দুৰ পৰা দাপোনখনৰ মেৰুলৈ আঁকিব পাৰা আৰু সেইডাল যিমান ডিগ্ৰী কোণ উৎপন্ন কৰে তোমাৰ মুখ্য অক্ষৰৰ লগত আৰু তলফালেও সিমান ডিগ্ৰী কোণ উৎপন্ন কৰি আহি প্ৰতিফলিত হয় মই কৈছিলোঁ গোটেইকেইডাল ৰশ্মি তোমালোকে আঁকিব নালাগে গোটেইকেইডাল আঁকিলে তোমালোকৰ কনফিউজিং হ'ব গতিকে এই দুডাল বা তিনিডাল ৰশ্মি আঁকিলে তোমালোকৰ চিত্ৰবোৰ ওলাই যাব আৰু তোমালোকৰ কিতাপখনত বহুতকেইটা চিত্ৰ আছে লক্ষ্য বস্তু ভাঁজ কেন্দ্ৰত হ'লে প্ৰতিবিম্ব ক'ত হ'ব লক্ষ্য বস্তু ভাঁজ কেন্দ্ৰৰ বাহিৰত হ'লে প্ৰতিবিম্ব ক'ত হ'ব লক্ষ্য বস্তু ফকাছত হ'লে প্ৰতিবিম্ব ক'ত হ'ব এনেকুৱা ধৰণৰ বহুতকেইটা চিত্ৰ আছে প্ৰায় 6-7টা চিত্ৰ তোমালোকৰ আছে অৱতল দাপোনৰ কি কৰিবা নিজে তোমালোকে চেষ্টা কৰিবা আৰু এই নিয়মকেইটাৰ আধাৰতে বুজিব পাৰিবা
আৰু যদি বুজি নোপোৱা তোমালোকে কি কৰিবা, এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিবা আৰু জনাবা যে ছাৰ এইকেইটা বুজি নাপালোঁ, আকৌ এবাৰ আপুনি বুজাই দিয়ক। আৰু কোনোবা শিক্ষক শিক্ষয়িত্ৰীয়ে যদি চাই আছে তেওঁলোকে কি কৰিব, কিবা যদি ইয়াত ক'ৰবাত কিবা ভুল দেখিলে সেইখিনি শুধৰাই আপোনালোকে দিব। ঠিক আছে, আজি ক্লাছটো ইমানতে।